ইয়াতে বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে, কিন্তু ছোৱালীবোৰক কিন্তু দেখা নাপায়। আৰু আমি আহি ইয়াতে বহিছোঁ। ইয়াতেও তেওঁলোকে আমাক ধুনীয়াকৈ সসন্মানে বহিব দিছে। আৰু আছোঁ এতিয়া আমি এখন ব্ৰিজৰ ওপৰত। এই ব্ৰিজখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে আছে। আৰু এইটো এটা টোল গেট। আৰু একেবাৰে ঘৰত বনোৱা এখন গামোচা মই ডিঙিত লৈছোঁ। বজাৰৰ গামোচা নহয় দেই, একদম ঘৰত এটা স্পেচিয়েল এটা ডিছ হয়, কণা খিচিৰি। মানুহখিনি ইমান সহজ সৰল মানুহ। সেই মাছবোৰ যায় আৰু আমি তাতে খাওঁ। ইয়াৰ দাম হৈছে মাত্ৰ 200 টকা। ডায়েৰী 24লৈ সকলো দৰ্শককে মই তাৰিকুল ইছলামে স্বাগতম জনাইছোঁ। বাংলাদেশৰ আজি তৃতীয়টো দিন, আৰু এই তৃতীয়টো দিনত আমি এতিয়া হোটেল হেৰাত আছিলোঁ। এইখন ঠাই হৈছে ময়মনসিং, আৰু ময়মনসিঙৰ পৰা এতিয়া গৈ আছোঁ ৰিক্সাত উঠি। ইয়াতে ৰিক্সাই ফেমাছ হয়, আৰু ৰিক্সাত উঠিলোঁ ছাৰ আৰু মই। এতিয়া গৈ আছোঁ ক'ত? গাজীপুৰ। গাজীপুৰত বহুত ডাঙৰ মাছৰ এখন বজাৰ আছে, মাছৰ, আৰু ইয়াতে ফেমাছ হয়। আৰু সেই মাছৰ বজাৰখন এবাৰ চাম। তাৰপিছত আৰু ময়মনসিঙত বহুত কিবা কিবি চাব লগা আছে। মাছ অসমলৈ যায়। মোক এইমাত্ৰ আমি সোধাতে কৈছে যে ইয়াৰ আধাখিনি মাছ বোলে অসমতে যায়। গতিকে চাওঁ এবাৰ কেনেকৈনো কি মাছৰ দাম। লগতে এই ময়মনসিঙত বহুত ৰাজ দৰবাৰ আছে। এই পুৰণা ৰজাসকলে ইয়াতে ঘৰ বনাইছিল। গতিকে সেইবোৰ চাম, ভাল লাগিব এইটো ভিডিঅ'। আৰু আছোঁ এতিয়া আমি এখন ব্ৰিজৰ ওপৰত। এই ব্ৰিজখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে আছে। এই ব্ৰহ্মপুত্ৰৰ ওপৰতে আছে। একো নহয় দিয়ক। আৰু এইটো এটা টোল গেট। হাতে হাতে পইচা দিব লাগে, বিশেষ একো হেৰি নাই। আৰু ইয়াতে স্কেন কত কৰিয়া ভাইয়া? 10 টকা। 3 হুইলাৰ 3টা চাকাৰ 10 টকা, আৰু 4টা চাকা 40 টাকা। আচ্ছা, টোলগেট পাইছোঁ। বহুত কেইখন পালোঁ টোলগেট, 4-5খন ঢাকাৰ পৰা আহোঁতেও পাইছোঁ। বাকী টোলগেটত অলপ উন্নত আছে, কিন্তু এইখন বহুত বেছি উন্নত নহয়। এইখনততো হাতে হাতে পইচাটো লৈ আছে। বাকীবিলাক স্কেন কৰা ছিষ্টেমো আছে, কিন্তু বেছি টকা নহয়, মাত্ৰ 10 টকা বা 50 টকা এনেকৈ পইচা লয়। আৰু একেবাৰে ঘৰত বনোৱা এখন গামোচা মই ডিঙিত লৈছোঁ। বজাৰৰ গামোচা নহয় দেই, একদম ঘৰত বনোৱা খাটি গামোচা, আৰু একদম খাটি সূতা। আৰু এইখন লোৱাৰ পিছত অলপ নিজৰ মানে ইণ্টাৰনেল এটা পিচ আহি যায়। যা নহওক, এতিয়া আমি আহিছোঁ মাছৰ বজাৰখন। মাছৰ বজাৰ এতিয়ালৈকে আৰম্ভ হোৱা নাই। আৰু এই ময়মনসিং মাছৰ কাৰণে বহুত বেছি মানে বিখ্যাত হয় বাংলাদেশৰ। আৰু চাওঁ কিমানখিনি বিখ্যাত আছে। আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ইয়াৰ বোলে এইটো এটা স্পেচিয়েল এটা ডিছ হয়, কণা খিচিৰি। কণা খিচিৰিটো অলপ
আৰু টেষ্ট কৰি চাওক আৰু মিক্স চব্জি আছে আৰু এটা বস্তু মই ইয়াতে চাইছোঁ আপুনি য'তেই যায় বাংলাদেশৰ যিমান ৰেষ্টুৰেণ্টত যাব যি খাব আপোনাক মানে চালাড এখন থাকেই আৰু ছাৰ চবতে এখন চালাড থাকিবই আৰু এটা খুব ভাল কথা যি খালেও চালাডটো দিয়ে ৰুটি খালে চালাড দিব ভাত খালে চালাড দিব চাহ খালে নিদিয়ে কিবা বাকী চালাড ডাঙৰ কাপত অলপ চাহ আৰু এই মাছৰ বজাৰৰ পৰাই যিবোৰ মাছ গৈ আমি খাই আছোঁ গুৱাহাটীত শিঙি মাছ মাগুৰ মাছ বা ডাঙৰ ডাঙৰ এই বামী মাছবোৰ ইয়াৰ পৰাই তেওঁলোকে কি কৰে ইয়াৰ পৰাই সেই মাছবোৰ যায় আৰু আমি তাতে খাওঁ ইয়াৰ দাম হৈছে মাত্ৰ 200 টকা কিলো 200 টকাকৈ বিক্ৰী কৰি আছে আৰু তাত গৈ আমি 700 টকাকৈ খাই আছোঁ মানুহখিনি ইমান সহজ সৰল মানুহ বিশ্বাস কৰক ইণ্ডিয়ান বুলি কোৱাৰ পিছত এইখিনিত এই যিখন বজাৰত আমি আছোঁ মাছৰ বজাৰ য'ত যাওঁ তাতেই বহিব দিছে তাতেই চাহৰ অৰ্ডাৰ দিছে পাণ খাব নেকি চাহ দিছে আৰু গোটেই মানুহবোৰে এনেকৈ ঘেৰাও কৰি লৈছে যেন কোনোবা আমি বেলেগৰ পৰা আহিছোঁ বেলেগৰে হয় বাৰু তেওঁলোকৰ কাৰণে ফৰেইনাৰ্ছ আৰু খুব বেছি ভাল লাগিছে বহুত সুন্দৰ ৰেছপন্স আৰু আমি আহি ইয়াতে বহিছোঁ ইয়াতেও তেওঁলোকে আমাক ধুনীয়াকৈ সসন্মানে বহিব দিছে বহি এতিয়া আমাক চাহ পানী দিছে ইয়াতে বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে কিন্তু ছোৱালীবোৰক কিন্তু দেখা নাপায় ছোৱালী কিন্তু মই এটাও দেখা নাই এতিয়ালৈকে চব বোৰখাত থাকে ৱেৰাজ তেওঁলোক বহুত ধুনীয়া বুলি শুনিছোঁ আৰু গম পায় কিন্তু দেখা নাপায় ভালো লাগছে ৰিক্সা